আজি আমি ডিসকাস করি ক্লাস 10 4.2 প্রথম অঙ্কটো 4.2 দিয়া আছে উৎপাদক বিশ্লেষণ কৰা উৎপাদক বিশ্লেষণটো আমি কেনেকৈ কৰিম দিয়া আছে x স্কয়ার - 5x - 10 এতিয়া আমি ইয়াকে কৰিব যাওঁতে কেনেকৈ কৰিম x স্কয়ার এতিয়া ইয়াতে এই সংখ্যাটো আছে 3 সো আমি উলিয়াব লাগিব ইয়াৰ লগত ইয়াৰ পূৰণটো কিমান আছে 1 * 10 x স্কয়ার সহগ আছে আৰু এটো হৈছে কনস্ট্যান্ট টার্মটো 10 গতিকে আমি উলিয়াব লাগিব 10 ওলাব লাগিব 10 ওলাব যাওঁতে আমি কি কৰিম যে যোগ সংখ্যা দুটা প্লাস বা মাইনাস কৰিলে ওলাব লাগিব 3 আৰু ইনটু কৰিলে ওলাব লাগিব 10 গতিকে আমি যদি আমি ইয়াকে চাবলৈ যাওঁ 5 to the 10 5 to the 10 হৈ আছে গতিকে 5 ৰ পৰা যদি 2 মাইনাস কৰো তেতিয়াহ'লে আমি পাই আছো যে 3 আৰু 5 দুগুণ 10 সো আমি ইয়াৰ পৰা যদি চাওঁ এতিয়া লিখিব পাৰি 5 - 2x - 10 = 0 x স্কয়ার - 5x minus plus 2x minus 10 equal to 0 ইয়াৰ পৰা যদি চাওঁ আমি x এই দুটাৰ পৰা যদি আমি কমন লওঁ x তেতিয়াহ'লে x minus 5 plus ইয়াৰ পৰা যদি চাবলৈ যাওঁ এটো সৈতে একে হ'ব লাগিব ফাৰ্স্ট টাৰ্মটো সো আকৌ যদি 2 টো কমন লওঁ তেতিয়াহ'লে ইয়াত থাকিব x ইয়াৰ লগত মাল্টিপ্লাই কৰিম 5 equal to 0 আমি পালো এই দুটা x minus 5 আৰু x minus সো এই দুটা যেহেতু একে আছে গতিকে ইয়াৰ পৰা আমি এটা লিখিম x minus 5 और बाकी थे x2 ইয়াত থাকিল +2 so x + 2 = 0 হোৱাৰ পিছত এতিয়া কি কৰিম আমি ইয়াৰ পৰা যদি চাবলৈ যাওঁ আইদাৰ x - 5 = 0 বা x + 2 = 0 x = -5 বা x = -2 গতিকে উলিয়াবলগীয়া আমাক মূলটো কি হ'ব মূল দুটা 5, -2 উলিয়াবলগীয়া সংখ্যাটো এইটো